জহিরুল ইসলাম আমার পুত আগে ঘর ডাস খাইতো মদ খাইতো খুব অত্যাচার করতো গতে টাকা পয়সা না দিলে বস্তু বাহিনী নেয়া বেচা ডাস খাইছে বাপ বেমার ঘর বিছনা পড়ে রয়েছে অত্যাচার করিয়া টেয়া চেয়া নিছে নেয়া ডাস খাইছে নিশামুক্ত ইয়াত কেন্দ্র দিছি চলচলি আল্লাহ দিলে মানে আল্লাহ রহমত করছে তার মাথার জ্ঞান ফিরে আইছে বালাই পাইছি 1 মাস হয়েছে বহুত উপকার পাইছি 1 মাহত ঠিক হয়ে গেল 1 মাসেই বহুত উপকার পাইছি বালা পাইছি ঘৰত বহুত অশান্তি কৰিছে বিরাট অশান্তি করছে অত্যাচার করছে আরো পয়সা দিছি শান্তি পাইছি না বাদে মানে যে শেষ নাই যে এই রিয়েকশনটা দেওয়া শান্তি পাইছি খুব বালা পাইছি ধন্যবাদ মোৰ সৈতে জহিরুল ইসলামৰ পত্নী আছে ঘৰত কিমান অশান্তি হৈছিল আগতে আগত খুব অশান্তি কৰিছে নিচা মিছা খাই পেলাই ঘৰতো অত্যাচাৰ কৰিছে কিবা কিবি বস্তু থাকিলেও বিক্ৰী কৰিছে মা দেউতাৰ লগতো কাজিয়া কৰিছে আমাৰ ঘৰতো কাজিয়া কৰিছে ল'ৰা ছোৱালী নিচা মিছা খাবলৈ ঘৰতো অহা মন নাই য'তে ত'তে ঘূৰি ফুৰিছে আৰু এতিয়া আমাৰ এইটো নিচা কামটা দি পেলাই ভাল পাইছে এতিয়া আপোনাৰ মনটো কেনেকুৱা লাগিছে ভালেই আছে ভালেই আছে নমস্কাৰ মই দিলদাৰ হুছেইন আৰু আপোনালোকে চাই আছে টাইম 20 এনি এই যে দৃশ্য আপোনালোকে চাই আছে এই দৃশ্য আপোনালোকে চাই আছে জীৱনজ্যোতি নিচামুক্তি কেন্দ্ৰ চলচলি শিলঙনিৰ পৰিৱেশ আপোনালোকে চাই আছে আজি জহিরুল ইসলামে নতুন জীৱন লাভ কৰিছে আৰু জীৱনজ্যোতি নিচামুক্তি কেন্দ্ৰই জহিরুল ইসলামক দিছে নতুন জীৱন বিগত প্ৰায় এমাহমান ধৰি জহিরুল ইসলাম ইয়াতেই তেখেত চিকিৎসাধীন হৈ আছিলে আমি জহিরুল ইসলামৰ পৰা কিছু অভিমত ল'বলৈ প্ৰয়াস কৰিম আপুনি এতিয়া কেনেকুৱা আছে ভালে নমস্কাৰ মই জহিরুল ইসলাম ভালেই আছোঁ জীৱনজ্যোতিৰ চেণ্টাৰ এনেকুৱা চেণ্টাৰ পোৱা নাই চেণ্টাৰ ভালেই চেণ্টাৰ খোৱা বোৱা থকা বহুত ভালেই আপোনালোকে যদি মানুহ দিব মন আছে ইয়াতে চেণ্টাৰত আহি লগ কৰক এনেকুৱা চেণ্টাৰ নাপাব ক'তো ধন্যবাদ ইয়া আছিলে জহিরুল ইসলাম তেখেতে আজি নতুন জীৱন লাভ কৰিছে আৰু এই যি পৰিয়ালৰ যি আনন্দ আপোনালোকে এগৰাকী মাতৃৰ যি বাহা আপোনালোকে শুনিবলৈ পাইছে যে আজি মাতৃগৰাকী বা তেখেতৰ পত্নী কিমান আনন্দ লাভ কৰিছে আমি পোনে পোনে অভিমত ল'বলৈ প্ৰয়াস কৰিম মোৰ সৈতে আছে এই জীৱনজ্যোতি নিচামুক্তি কেন্দ্ৰৰ সন্মানীয় সঞ্চালক চৈয়দ আহমেদ মোৰ সৰু ভাইটি আমি তেখেতৰ পৰা কিছু অভিমত ল'বলৈ প্ৰয়াস কৰিম আসসালামু আলাইকুম আসসালামু আলাইকুম নমস্কাৰ এই জীৱনজ্যোতি নিচামুক্তি কেন্দ্ৰই বহুজনকেই নতুন জীৱন দিছে কেনেদৰে সম্ভৱ কি ব্যতিক্ৰম আছে এই নিচামুক্তি কেন্দ্ৰত ইয়াত যিটো এটা নিচামুক্তি যিহেতু আমাৰ এই অঞ্চলবিলাকত ড্ৰাগছ মদ গাঞ্জা এই আসক্ত হৈ অঞ্চলবিলাকত অবাৰ সোমাই গৈছে আৰু এই সোমোৱাৰ ফলত আমাৰ নৱপ্ৰজন্ম যিবিলাক য়ংষ্টাৰ যুৱকসকল আছে কলেজীয়া ছাত্ৰ আছে তেনেকুৱা এছাম মানে যুৱক বৰ্তমান যিটো নৱপ্ৰজন্মক আমি যাক মানে কওঁ মানে চূড়ান্তভাৱে তেখেতসকল এই পেডলাৰবিলাকে বা প্ৰথমত মদৰ পৰা আৰম্ভ কৰি এই অঞ্চলবিলাকত নিচাই বেয়াকৈ চানি ধৰিছে ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত হৈ আছে আৰু সেই সম্পূৰ্ণ হিচাপে এই ক্ষতিগ্ৰস্তটো পৰিয়ালৰ মানুহেহে ভোগ কৰিব লগা হয় গতিকে আমি এই জীৱনজ্যোতি নিচামুক্তি কেন্দ্ৰৰ তৰফৰ পৰা আমি সকলো সময়তে কওঁ যে এজন মানুহ অন্ধকাৰত কিমান দিন থাকিব নিশ্চয় এটা পোহৰত আহিব লাগিব সমাজৰ এই সমাজটো যিটো সোসাইটি আছে এই সোসাইটিত 90% মানুহ আজিৰ সমাজত এটা সুস্থ জীৱন যাপন তেখেতসকলে কৰি আছে গতিকে আমিও চেষ্টা কৰি আছোঁ যে সেই 90 জন মানুহৰ লগত 91 জন এই সমাজত আকৌ সেই সুস্থ জীৱনটো ঘূৰাই পাই এই আকৌ স্বাভাৱিক এটা সমাজত তেখেতসকলে আকৌ জীৱনটো ঘূৰাই আনি এই নিচা মুক্ত হিচাপেও যে এই পৃথিৱীত বৰ্তমান জীয়াই থাকিব পৰা যায় সেইটোৰ এটা আমি সন্ধানত এই জীৱনজ্যোতি নিচামুক্তি কেন্দ্ৰৰ তৰফৰ পৰা আমি এটা ট্ৰিটমেণ্ট কৰিও আৰু এই ট্ৰিটমেণ্ট পিৰিয়ডটো হ'ল মিনিমাম গভৰ্ণমেণ্ট SOP অনুযায়ী 90 ডেজৰ পৰা 120 ডেজ মানে ওৱাৰ মোৰ তেনেকুৱা গতিকে এই 90 ডেজৰ ভিতৰত তেখেতৰ যিটো সমস্যা বহুত হাই ৰিস্ক পেচেণ্ট হয় যিহেতু মদ ড্ৰাগছ ভাং এই তিনিওটা বস্তু বৰ বিষ মানে দুৱাৰ মুকলি মৃত্যুৰ গতিকে এনেকুৱা এটা পয়জন বস্তু তেখেতসকলে খাই যিটো জীৱনটো খেলিমেলি হৈ গ'ল জীৱনটো ধ্বংস হৈ গ'ল এজন ড্ৰাগছ এডিক্টেড পাৰ্চন যদি ঘৰত থাকে এই পৰিয়ালটোই যেন নষ্ট হোৱাৰ পথত গতিকে আমি সেইটোৰ অনুভৱ লৈ পেলাই আমি এই অঞ্চলত এই সমাজটোক আমি এটা যুৱ প্ৰজন্ম হিচাপে মই এটা উদ্যোগ লৈছোঁ আৰু এই উদ্যোগটো সকলোৱে প্ৰশংসা জনাইছে আমি আশা কৰিছোঁ এই অঞ্চলবিলাকত যিসকল মদ গাঞ্জা ড্ৰাগছ এতিয়াও খাই আছে
তেখেতসকলে আহি আকৌ এটা সুস্থ জীৱন ঘূৰাই পাওক আমি তাৰেই এটা চেষ্টা চলাই আছোঁ গতিকে তেখেতসকলেও আহিব লাগিব এনেকুৱা সময়ত কিছুমান আমি দেখা পাওঁ যে নিচামুক্তি কেন্দ্ৰ খুলিছোঁ মানে আমাৰহে জৰুৰত হৈ গ'ল গতিকে পেচেণ্টবিলাকৰ কোনো দৰকাৰ নাই এই চেণ্টাৰত অহাৰ কাৰণে তেখেতসকলে ভাবে যে নহয় আমি চেণ্টাৰত যাম কিছুমান চেণ্টাৰত ৰিপৰ্টেশ্যন কিছুমান বেয়াও কৰিছে খোৱা বোৱাত অসুবিধা দিয়ে লগতে কিন্তু আমাৰ তেনেকুৱা নাই আমি এটা হাইজেনিক পৰিৱেশ যেহেতু আপুনি দেখা পাইছে তিনিমহলীয়া এটা বিল্ডিং গতিকে এই বিল্ডিঙত এটা হাইজেনিক খোৱা বোৱা এটা ভাল পৰ্যায়ত আমি দিওঁ নিত্য নতুন যিটো বজাৰত পোৱা যায় সেই খাদ্যটো আমি ইয়াত তেখেতসকলক প্ৰভাইড কৰোঁ লগতে ডক্টৰ চাইকিয়াট্ৰিক ডক্টৰ নাৰ্ছ আমাৰ যিকোনো মেডিচিনৰ লগে লগে অন কল ফোনত মানে আমি জড়িত হৈ লগে লগে তেখেতসকলক ট্ৰিটমেণ্ট দিয়া হয় গতিকে ইয়াত কোনো চিন্তাৰ কাৰণ নাই হয়তো বহুতে ভাবে যে নিচামুক্তি কেন্দ্ৰত মাৰ দূৰ কৰে কোনোবাই কৰে নকৰে মই সেইবিলাক ক'বলৈ নাযাওঁ বা কোৱাও মোৰ উচিত নহ'ব কিন্তু আমাৰ চেণ্টাৰত এই ধৰণৰ কোনো যিহেতু এজন পৰিয়ালৰ সন্তানক দিছে তেখেতক মাৰপিট কৰাটো আমাৰ উদ্দেশ্যও নহয় আৰু সেইটো তেখেতসকলক বা মাৰপিট কৰিলেই যে নিচা এৰি দিব তেনেকুৱাও কোনো কথা নহয় আমি এটা মানে পৰিয়ালকো যাতে বেয়া নাপায় আমাৰ চেণ্টাৰটোকো যাতে তেখেতসকলে বেয়া নাপায় ক্ৰাইচিছ কি বস্তু তেখেতসকলে যাতে বুজিব পাৰে এই সমাজত আকৌ যাতে তেখেতে এটা সুস্থ জীৱন তেখেতৰ মাইণ্ড ছেটটো এনেকুৱা ছিষ্টেমত হ'ব লাগিব ব্লাডৰ পৰা সম্পূৰ্ণ হিচাপে ড্ৰাগছটো ওলাই যাব লাগিব সেই হিচাপে গভৰ্ণমেণ্টে এটা SOP জাৰি কৰিছে SOP জাৰিত গভৰ্ণমেণ্টে এইটোৱেই কৈছে যে মিনিমাম 90 দিন এজন ড্ৰাগছ এডিক্টেড পাৰ্চনক ৰিহাবক ৰাখিব লাগে গতিকে এই 90 ডেজত আমি নিচামুক্তি কেন্দ্ৰটোত আমি ৰাখোঁ ৰাখাৰ পিছত পৰিয়ালৰ লগতো মিট আপ লগে লগে আমি নকৰাওঁ অলপ সুস্থ হোৱাৰ পিছত যেতিয়া নেকি 1 মাহ 1.5 মাহ হয় তেতিয়া আমি এই পৰিয়ালক এই মানুহজনক মানে সন্মুখী মিট আপ কৰাওঁ আৰু সেই তেতিয়া অনুভৱ কৰিব পাৰে যে তেখেতৰ পৰিয়ালৰ এই ব্যক্তিজন কিমান অসুস্থ হৈ আছিল আৰু সেই সুস্থতা যে লাভ কৰিছে এই 1 মাহৰ ভিতৰত বা 1.5 মাহৰ ভিতৰত যে এই পৰিয়ালটোই যে এটা আশাৰ ৰেঙনি দেখা পাইছে আমাৰ চেণ্টাৰত আহি পেলাই কান্দি পেলাই কয় যে নহয় আপোনালোকে এটা মহান উদ্দেশ্যৰ এটা কাম কৰি আছে কাৰণ যেহেতু আগত এই ব্যক্তিজন চূড়ান্তভাৱে পৰিয়ালত এটা আৱৰ্জনা ডাষ্টবিন হৈ গৈছিল সমাজেও ভাবিছিল যে এই ব্যক্তিজন এইটোতো নিচাই খায় পেলাই থ যিমানে চতুৰ হওক যিমানে শিক্ষিত হওক যিমানে টকা ইনকাম কৰা মানুহেই থাকক যিসকলে নিচাগ্ৰস্ততা হৈ যায় তেতিয়া আৰু সমাজত কোনো দাম পোৱা নাযায় বা সমাজৰ এটা আৱৰ্জনা হৈ সি জীয়াই থাকে গতিকে আমি চেষ্টা কৰিছোঁ যে সেই আৱৰ্জনাৰ পৰা এই ব্যক্তিজনক কেনেকৈ উঠাই আনি আমি এটা সুস্থ সমাজত আমি তেখেতক ঘূৰাই আনিব পাৰোঁ যে জীৱনভৰ যে এই 3 মাহ যিটো যাত্ৰা ৰিহাব চেণ্টাৰৰ এই যাত্ৰাটো যাতে সি মৃত্যুৰ আগমুহূৰ্তলৈকে এই যাত্ৰাটোক অতিক্ৰম কৰি লৈ যাব পাৰে ৰিকভাৰী সোবাৰ লাইফ গতিকে আমি সেই হিচাপে এটা ট্ৰিটমেণ্ট দিওঁ আমি হাইজেনিক পৰিৱেশ খোৱা বোৱা ষ্টাফৰ এটা চিষ্টেম যিটো কাৰোবাক অন্যায় কৰা আমাৰ উদ্দেশ্য নহয় আমাৰ উদ্দেশ্যটো সততা মানে আত্মবিশ্বাসেৰে আমি কাম কৰি আছোঁ আমাৰ যুৱ প্ৰজন্মই এই উদ্যোগটো লৈ পেলাই এই চলচলি নগা শিলংগানীস্থিত আমাৰ জীৱন জ্যোতি নিচামুক্তি কেন্দ্ৰৰ ইয়াত মানে কথাতে আছে ৰিকভাৰী ইট পচিবল আৰু সমাজ কথাতে আছে ঈশ্বৰে ভাল বনাব বিচাৰিলে এজন খুজিব লাগিব ভালটো নিজেও বিচাৰিব লাগিব বা খুজিও ল'ব লাগিব যে গতিকে সেই হিচাপে এই পৰিয়ালটোই বিচাৰিব লাগিব আৰু বিচৰাৰ ফলত আমি এই পৰিয়ালটোক আমি সুস্থ জীৱন যাপন কৰাৰ কাৰণে আমি যিটো প্ৰয়াস চলাইছোঁ কোনোবাই যদি ভাবিছে নিচাৰে সুন্দৰ জীৱন গঢ়ি তুলিব সম্পূৰ্ণ সুস্থ হৈ সমাজলৈ পুনৰাই ঘূৰি আহিব যে আমি মিনিমাম বৰ্তমান এই ঈদুল আজহা উপলক্ষে ঈদৰ বিশেষ উপলক্ষে আমি 30% এটা অফাৰ আমি বিশেষ এটা অফাৰ আমি আগবঢ়াইছোঁ যে তথাপিও ওই সমাজটো সুস্থ হওক সমাজৰ যিসকল ব্যক্তি আজি বেয়া পথত চলি আছে সমাজৰ আৱৰ্জনা হিচাপে চলি কিছুমান আমাৰ মাইনৰিটি অঞ্চলবিলাকত কিছুমান মানুহে কৈ আছে খাৰ্ড নিদিব বা ঈদগাহ কমিটি হওক বা বিভিন্নজনে কৈ থাকে যে ড্ৰাগছ এডিক্টেড মানুহক তাৰমানে কবৰস্থানত কবৰ দিয়াৰ পৰা কবৰ নিদিয়াৰো সিদ্ধান্ত বহুজনেই সিদ্ধান্ত লোৱা আমি দেখিবলৈ পাইছোঁ হয় কিন্তু এই কথাত ময়ো একমত কিন্তু আচলতে তেখেতসকলেও হয়তো নাজানে বা হয়তো ক'ত
কেনেকৈ এই ব্যক্তিজনক ভাল হয়তো বহুত এনেকুৱা আছে বহুত দুখীয়া মানুহ কিন্তু গোটেই দিন কাম কৰি অনলি খালি ড্ৰাগছৰ কাৰণেহে কাম কৰে এনেকুৱা আমি বহুত পেচেণ্ট পাইছোঁ বা আহিছে বা মোৰ এতিয়াও আছে গতিকে তেখেতসকলে কাম যিটো কৰিব এইটো চিন্তা নকৰে খাট নিদিলে কি হ'ল সিটো ঘৰত আকৌ খায়েই আছে বস্তুটো লাষ্টত মৰি যোৱাৰ পিছত হয় কিবা সমাজত মানে সিদ্ধান্ত এটা লৈ লয় মই আপোনাৰ পৰা আপোনাৰ কণ্টেক্ট নম্বৰটো বিচাৰিম আপোনাৰ যোগাযোগ নম্বৰটো দিয়ক আপুনি আৰু আমি পৰৱৰ্তী সময়ত আপোনাৰ সৈতে আৰু অভিমত দিবলৈ প্ৰয়াস কৰিম আপোনাৰ যোগাযোগ নম্বৰটো কৈ দিয়ক যোগাযোগ মোৰ লগত যদি যোগাযোগ কৰিব বিচাৰে নম্বৰটো হ'ল 9859297978 আকৌ এবাৰ নম্বৰটো আপুনি কৈ দিয়ক 9859297978 ধন্যবাদ ইয়ে আসলে মোৰ সৰু ভাতৃ সোহেব আহমেদ আমি আপোনালোকক জনাই আছোঁ যে সোহেব আহমেদে এই জীৱন জ্যোতি নিচামুক্তি কেন্দ্ৰৰ জৰিয়তে ইতিমধ্যে হাজাৰ হাজাৰ নিচাযুক্ত যুৱকক তেখেতে নতুন জীৱন প্ৰদান কৰিছে আৰু আমি আপোনালোকক জনাই আছোঁ যে তেখেতে উল্লেখ কৰিছে যে আমি সমাজ ব্যৱস্থাত যিসকল মানুহক আৱৰ্জনা বা ডাষ্টবিনত পেলাই দিয়াৰ আমি মনস্থ কৰোঁ সেই লোকসকলকহে তেখেতসকলে পুনৰ মানৱ সমাজলৈ ঘূৰাই দিয়ে মই আৰু কিছু অভিমত লৈ আমাৰ আজিৰ এই লাইভ সম্প্ৰচাৰ সম্পন্ন কৰিম আৰু আপুনি অভিভাৱকসকলক কি আহ্বান জনাব আমাৰ এই টাইম 20 জৰিয়তে অভিভাৱক বা সমাজৰ আগশাৰী মছজিদ কমিটি হওক মন্দিৰ কমিটি হওক বা ঈদগাহ কমিটি হওক সকলো কমিটি লৈ বা আৰক্ষী প্ৰশাসন বিষয়াসকলক লৈ মই এইটোৱেই মানে আবেদন থাকিব বা কৰজোৰে অনুৰোধ থাকিব আপোনালোকে এই সমাজটোত যেনেকৈ ধ্বংস হোৱা আৰম্ভ হৈছে আমি সেই অনুভৱ কৰিব পাৰোঁ কাৰণ সমাজটো হয়তো বহুত মানুহে সময়ৰ কাৰণে দেখা নাপায় কিন্তু আমি বেয়া এই বস্তুবিলাক অনুভৱ কৰিব পাৰিছোঁ এই নিচামুক্তিৰ জৰিয়তে আমি দেখা পাওঁ পেচেণ্টবিলাক য'ৰ পৰা আহে বহুত পেডলাৰ এনেকৈ বহুত মানে নাম কয় কিন্তু আমি সেইবিলাক নাম আমি ক'বলৈ নাযাওঁ কিন্তু তেখেতসকলকো মই কওঁ যিসকল পেডলাৰ আছে আপোনালোকেও ইয়াৰ পৰা বিৰত থাকক প্ৰশাসনকো কওঁ আপোনালোকে অতি সোনকালে এই সমাজটোক কমচে কম 100% কৰিব নোৱাৰিলেও আমি 20-30-50% কৰিবলৈ এটা প্ৰয়াস আগবঢ়াওঁ আমি সকলোৱে যৌথভাৱে মিলি ঈদগাহ কমিটি হওক মছজিদ কমিটি হওক সমাজৰ আগশাৰী ব্যক্তিসকলেই হওক আমি সকলোৱে এই শিক্ষিত জনা শুনা যিসকল ব্যক্তি আছে চবেই আমি এটা কথাই কওঁ আবেদন কৰোঁ যে আপোনালোকে সকলোৱে মাৰবান্ধি থিয় হওক যে ক'তো এজন ড্ৰাগছ আসক্ত ব্যক্তি যাতে আমি দেখা নাপাওঁ এই সমাজত আজি এই ড্ৰাগছ আসক্তৰ ফলত এই সমাজটোত অপৰাধমূলক কাম ডকাইতি চুৰি বেয়া ধৰণৰ যিবিলাক কাম সংঘটিত হৈ আছে আমাৰো মা ভনী আছে যুৱতী দৰ্শন বহুত হত্যাকাণ্ড মানে এই ড্ৰাগছ মদ গাঞ্জাৰ ফলত এইবিলাক অন্যায় বেয়া কাম এই 18 বছৰ হোৱাৰ আগতেই বাল্য বিবাহ এনেকুৱা বহু ধৰণৰ ঘটনা সংঘটিত হোৱা আমি পৰিলক্ষিত হৈছে এই বাতৰিটো মেলাৰ লগে লগে আমি দেখা পাওঁ এনেকুৱা কিছুমান ঘটনা গতিকে সমাজত সকলো ব্যক্তিয়েই মই অকলে চেষ্টা কৰিলে নহ'ব সকলোৱে আপোনালোকে আহক আহি পেলাই আমি একেলগে মাৰবান্ধি থিয় হৈ আমি এই ব্যক্তিসকলক কেনেকৈ এটা ৰিকভাৰী প্ৰচেছত আনিব পাৰোঁ আকৌ সুস্থ জীৱনত ঘূৰাই আনিব পাৰোঁ আগত এনেকুৱা ছিষ্টেম আমাৰ নগাঁও ডিষ্ট্ৰিক্টত হোৱা নাছিল বহুত দূৰৰ পৰা গৈ পেলাই চিকিৎসা ল'ব লগা হৈছিল গতিকে যিহেতু আমাৰ নগাঁৱত এই সুবিধাটো আহিছে আমি সকলোৱে চেষ্টা চলাওঁ যে নহয় আমি এই জীৱন জ্যোতি নিচামুক্তি কেন্দ্ৰত দিওঁ আমি বহুত কম খৰচত আমি চিকিৎসা কৰিম আৰু এইটো আমি ঈদৰ বিশেষ অফাৰ এটা দিছোঁ আপোনালোকে আহক এটা সুস্থ জীৱন পোৱাৰ বাবে আমি সম্পূৰ্ণ সহায় সহযোগিতা ডক্টৰৰ পৰা নাৰ্ছ যিখিনি আদি কৰি আছে আমাৰ যিটো সিস্টেম গোটেই সিস্টেমৰ ভিতৰত নাৰ্কটিক এননিমাছৰ যিটো প্ৰগ্ৰাম এই প্ৰগ্ৰামৰ ভিতৰত আমি পেলাই সকলোকে আমি সেৱা কৰাৰ প্ৰচেষ্টা আমি ল'ম ধন্যবাদ আপোনালোকে চাই থাকিব টাইম 20 ধন্যবাদ আমি পুনৰ জীৱন জ্যোতি নিচামুক্তি কেন্দ্ৰৰ সঞ্চালক সোহেব আহমেদক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সময় থেকে আমাক দিয়াৰ বাবে আমি আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে আমি ফোন নম্বৰ মুকলি কৰি দিম আপোনালোকে পোনপটীয়াকৈ সোহেব আহমেদৰ সৈতে যোগাযোগ কৰিব পাৰিব আৰু আমি সমাজ ব্যৱস্থাৰ বা সমাজ জীৱনৰ লগত জড়িত যিসকল সমাজ সেৱক আছে বা অভিভাৱক আছে বা যি পৰিয়ালত এই নিচাযুক্ত যুৱক আছে বা বয়সস্থ ব্যক্তি আছে বা লোক আছে আপোনালোকে এবাৰ আহক জীৱন জ্যোতি নিচামুক্তি কেন্দ্ৰত আপোনালোকে এবাৰ ভিজিট কৰক আপোনালোকে এবাৰ আহি ইয়াত চাই যাওক পিছত আপোনালোকে তেখেতৰ সৈতে যোগাযোগ কৰিব ধন্যবাদ আপোনালোকে চাই থাকিব টাইম 20 ধন্যবাদ